বানপীড়িতৰ মাজত অসম উন্নয়ন পৰিষদৰ সমূহীয়া ফুজন প্ৰদান বৰ্তমানেও হ্ৰাস পোৱা নাই দিচাং নদীৰ জলপৃষ্ঠৰ লগতে শিৱসাগৰৰ লগতে ডিমু সমষ্টিৰ কেইবাখনো গাঁৱৰ বানপানীৰ জলস্তৰ বহু অসুবিধাৰে জৰ্জৰিত হৈ এতিয়াও মাথাউৰিৰ ওপৰতে পোহনীয়া পশুধনৰ লগতে শিশু মহিলা বৃদ্ধসহ বিনীত ৰজনী কটাইছে বহু দুৰ্ভগীয়া পৰিয়ালে। এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে কৰিব লগা হৈছে হাহাকাৰ। বানপানীত ক্ষতিগ্ৰস্ত হৈছে কৃষিভূমিৰ লগতে শস্যৰ ভঁৰাল আৰু পশুধন। বুধবাৰে উক্ত স্থানসমূহ পৰিদৰ্শন কৰি অসম উন্নয়ন পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ বিষয়ববীয়াৰ এটি দলে বানপানীত ক্ষতিগ্ৰস্ত হৈ মথাউৰিত আশ্ৰয় গ্ৰহণ কৰা পৰিয়ালবোৰৰ দুখ দুৰ্দশাৰ খবৰ লয়। লগতে বেতবাৰী মৌজাৰ অন্তৰ্গত কোলাখোৱা টোপ বৰপাত্ৰ গোহাঁইগাঁৱৰ বানপীড়িত পৰিয়ালৰ মাজত এমুঠি অন্ন সেৱাৰ উদ্দেশ্যে সমূহীয়া ভোজনৰ কাৰ্যসূচী লয়। উক্ত কাৰ্যসূচীত উন্নয়ন পৰিষদৰ বিষয়ববীয়াসকলে বানপীড়িতৰ মাজত নিজেই ৰান্ধি ৰাইজক এমুঠি অন্নৰ সমূহীয়াভাৱে ভোজনৰ ব্যৱস্থা কৰে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে অসম উন্নয়ন পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি যুগল গগৈ, সাধাৰণ সম্পাদক ভাস্কৰ গগৈ। কাৰ্যসূচীত সহযোগ কৰে হাঁহচৰা লাটুমগাঁও দয়া চাৰিআলিৰ কেইবাজনো হৃদয়বান ব্যক্তিয়ে। শিৱসাগৰৰ পৰা ৰূপজ্যোতি চাংমাৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ আছাম। বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ বেতবাৰী লাচিত পঞ্চায়তৰ অন্তৰ্গত কলাখোৱা টোপত। উদ্দেশ্য কি হৈছে কি এতিয়াতো সকলোৱে গম পাই আছে ৰাজ্যখনত বানপানীৰ সংঘাৰ সৃষ্টি কৰিছে। সেই উদ্দেশ্য আগত ৰাখিয়েই আমি অসম উন্নয়ন পৰিষদ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত তথা হাঁহচৰাবাসী আৰু দয়াচাৰিবাসী ব্যৱসায়ীসকলৰ সহযোগত আমি এই গাঁওবাসীৰ কাৰণে ক্ষুদ্ৰতম প্ৰয়াস, আকৌ ক'ব বিচাৰোঁ এটা ক্ষুদ্ৰতম প্ৰয়াস হিচাপে তেওঁলোকলৈ এমুঠি অন্ন আমি আগবঢ়াইছোঁ। আৰু আচলতে ভুক্তভোগীজনেহে বুজি পায় নিজৰ বানপানীত ভঁৰালটো ভাগি গ'লে ঘৰখন এবুকু পানীত, গতিকে আমি সেই দুখ দুৰ্দশাৰ অন্তত এষাৰ মাত দিবলৈ আহিছোঁ। সেয়াই উদ্দেশ্য আৰু সকলোৱে সহায় সহযোগ আগবঢ়াইছে, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অসম উন্নয়ন পৰিষদৰ পৰা শিৱসাগৰ ডিষ্ট্ৰিক্ট কমিটি হৈ আমি আজি এই বেতবাৰী যিসকল বানপীড়িত মোৰ মৰমৰ দাদা আৰু ককাইদেউ বাইদেউ আৰু লগতে পৰিয়ালসমূহ আছে, আজি ইয়ালৈ আহি তেওঁলোকৰ দুআষাৰ মাত দিবলৈ আহিলোঁ। মাত দিবলৈ আহি যিটো অৱস্থা তেওঁলোকৰ, সেই অৱস্থাত আমিও ভুক্তভোগী হয়। আমাৰ দাদাহঁতে এমুঠি ভাত অন্ন আমাৰ কাৰণে লৈ আহি এতিয়া সকলো ৰাইজক বানপীড়িত ৰাইজক খুৱাবৰ কাৰণে যোগাৰ কৰিছে, খাইছে। কিছুমানে চকু পানীও টুকিছে। লগৰ এজন নাই, আমাৰো বেয়া লাগিছে। আমাৰ লগতে থাকে তেওঁ, সেইকাৰণে আমি এতিয়া তেওঁ নেখাই নবৈ হ'লেও বইল ভাত খাবলগীয়া হৈছে। আমাৰ এতিয়া চাংমাৰী গাঁও বংশ, আমাৰ গগৈ, আমি দুটা সম্প্ৰদায়ৰ মানুহে আছোঁ তাত। আমাৰ এতিয়া হেৰিয়াল অভিজিত চাংমাৰীৰ লগতে সকলোৱে বইল ভাত খাইছে। আমাৰ এনেকৈ বেয়া লগা নাই, তেওঁলোকেও বেয়া পোৱা নাই। আমি একে সম্প্ৰদায়ৰ মানুহ। আমাৰ ৰাস্তা যিটো সেইটো আজি হ'ল, আজি 25-20 বছৰ আগতে বনাই দিম বুলি ক'লে, আজিলৈও নহ'ল। এতিয়া যিটো ৰাস্তা এতিয়া প্ৰশাসনে আহে কয়, নিদিয়ে, চাই যায়। এতিয়া আমাৰ ইয়াতে এতিয়া দুটা দুৰ্ঘটনা হ'ল, নদীতে পৰি মৰিছে। আগত এগৰাকী মহিলা মৰিলে, এতিয়া এটা পুৰুষ মৰিছে। জেগা একেডোখৰে, সেই জেগাডোখৰ যদি বনাই নিদিয়ে আৰু কিমান দুৰ্ঘটনা হ'ব কোনো হেৰি আঁত নাই। আৰু তাৰমানে খোৱাটোতো চিঞৰ, ইফালে কিনাৰতে দ পুখুৰী, সৰু ল'ৰাৰ কাৰণেও এতিয়া অহা যোৱাৰ কাৰণে বহুত অসুবিধা হৈছে। সেইটো যদি প্ৰশাসনে কিবা এটা কৰি দিয়ে আমি নথৈ সুখী হ'ম। আমাৰতো ভাত পানী খোৱাটোনো কি কথা, এতিয়া ভঁৰালত ধান এতিয়া আধা বুঢ়িয়ে আছে। তেওঁতে আমি এতিয়া গৰু গাইকেইটাৰ কাৰণে এতিয়া মথাইত থাকিবলগীয়া হৈছে। আমি ইমানবোৰ কষ্ট কৰিছোঁ আৰু যদি সিমানটো যদি চৰকাৰে নাচায়, আমি আৰু ক'বলৈ একো আমাৰ তাৰমানে ভাষা নাইকিয়া হৈ যাব। ইমানকে কৈছোঁ আৰু দেই।